নাথাকিলে মানে আমাৰ বহুত অসুবিধা হ'ব কিয় মানে আমি কাগজ এখনৰ চহী কৰিব লগা হ'লেও আমি তালৈ যাব লাগিব আমাৰ তালৈ যাব লগা হ'লে বহুত অসুবিধা হ'ব কিয় টেম্পুত আমাৰ 20 টকা আপ ডাউন দিব লাগিব কাৰোবাৰ হ'বও পাৰে কাৰোবাৰ নহ'বও পাৰে এতিয়া আমি তাৰপৰা খোজকাঢ়ি আহিছোঁ ইয়ালৈ এইটো পঞ্চায়তলৈ আমি খোজকাঢ়িও আহিব পাৰোঁ কিন্তু তালৈ আমি যাব নোৱাৰোঁ আমাক 20 টকা গাড়ী ভাড়া দিব লাগিব সেইকাৰণে আমাৰ 2 নং পঞ্চায়ত আমাক লাগে আমাক লাগিব 1 লগ হয় নহয় সেইটো নাজানো কিন্তু আমাক 2 নং পঞ্চায়ত লাগে হয় এইটো আমাৰ তালৈ নিব বিচাৰিছে আমি মানে তালৈ যাব নিদিওঁ আমাৰ তালৈ যাবলৈ আমি কেতিয়াও নিদিওঁ আমাৰ এইটো আমাৰ পঞ্চায়ত আমাক মুঠতে লাগে কিয় আমাৰ ইয়াত দুটা অধিকাৰী বেছি আছে তাত কম আছে ইতিমধ্যে আমি শুনি পাইছোঁ যে তাত কম আছে ইয়াত বেছি আছে সেইকাৰণে আমাৰ এইটো পঞ্চায়ত কিয় যাবলৈ দিম আমি কেতিয়াও দিব নোৱাৰোঁ কিয় এবাৰ নহয় দুবাৰ নহয় আমি বহুতবাৰ আজি প্ৰতিবাদ কৰি আছোঁ আজি 3-4 বাৰ প্ৰতিবাদ কৰিছোঁ আমাৰ পঞ্চায়ত আমাক লাগে আমাৰ এতিয়া 2টা চলাওঁ 1টা চলাওঁ অসুবিধা 2টা চলাওঁ কিন্তু আমি তাত সেইটো ক'ব লগা নহয় আমি তালৈ মুঠে আমাৰ পঞ্চায়ত আমাক লাগে আমি এইটোৱে জানো গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত নিজৰ প্ৰাপ্য অধিকাৰ পাবৰ কাৰণে ৰাইজে প্ৰতিবাদ কৰিবলগীয়া হৈছে 2001 চনৰ লোকপিয়ল অনুসৰি 1 নং আৰু 2 নং দুইটা পঞ্চায়ত একত্ৰিত কৰি বিহগুৰি গাঁও পঞ্চায়ত কৰিছিল সেইটো সময়ত 2 নং বিহগুৰি গাঁও পঞ্চায়তকে ৰাখিবৰ কাৰণে ডিলিমিটেশ্যনৰ সময়ত আমি ৰাইজে বহুত প্ৰতিবাদ কৰিছোঁ আমি উপায়ুক্ত মহোদয়ক আবেদন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অভিভাৱক মন্ত্ৰী মহোদয়ক আমি আবেদন নিবেদন কৰিছোঁ আমাৰ 2 নং বিহগুৰি গাঁও পঞ্চায়তটো থাকিব লাগে আৰু আপোনালোকে নিশ্চয় জানে যোৱা 17 ডিচেম্বৰতো আমি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰত প্ৰায় 2 ঘণ্টা পৰ্যন্ত পথ অৱৰোধ কৰি থৈ দিছিলোঁ সেই সময়ত জিলা উপায়ুক্ত মহোদয়ে 2জন দণ্ডাধীশক আমাৰ মাজত পঠাইছিল তেওঁলোকে আশ্বাস দিয়াৰ পিছত আমি পথ অৱৰোধ মানে আচলতে স্থগিত ৰাখিছিলোঁ আৰু তাৰ পিছত 2 দিনৰ পিছত আমাক উপায়ুক্ত মহোদয়ে কাৰ্যালয়ত নিমন্ত্ৰণ কৰিছিলে সেই সময়ত অতিৰিক্ত আয়ুক্ত গৰ্গমোহন দাস ডাঙৰীয়া ঠেলামৰা ৰাজচক্ৰ আৰু তেজপুৰ ৰাজচক্ৰৰ 2গৰাকী বিষয়া আৰু বিহগুৰি খণ্ড উন্নয়ন বিষয়াগৰাকী যিগৰাকী আমাৰ কামখিনি কৰি ৰাইজৰ মাজত বিষবাষ্প বিয়পাই পলাই গ'ল অধীৰাজ চমুৱা ডাঙৰীয়া তেওঁলোকৰ লগত পাই আমাৰ বিহগুৰি 2 নং গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ সৈতে 2.5 ঘণ্টা পাই শুনানি তথা হেয়াৰিং হৈছিলে হেয়াৰিঙৰ পিছত তেওঁলোকে আশ্বাস প্ৰদান কৰিছিলে যে 2 নং বিহগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়টোতে বিহগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয় দিম আমি তেতিয়াও কৈছিলোঁ নহয় আমাক 2 নং বিহগুৰি গাঁও পঞ্চায়তত দিয়ক মেজৰিটি মাষ্ট বি গ্ৰাণ্টেড যিহেতু আমাৰ মেজৰিটি আছে 2001 চনৰ চেঞ্চাছ মতে আমাৰ 9162 জন আছে বুলি সেই সময়ত আমাক খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে জনাইছে বিধায়ক মহোদয়ে জনাইছে আৰু তথ্যটো আছে আৰু আজি তাৰিখতো যদি চাই আপোনালোকে আমাৰ এইবাৰ যিখন ভোটাৰ লিষ্ট ওলাইছে ভোটাৰ লিষ্টৰ মতে 2 নং বিহগুৰি গাঁও পঞ্চায়তত 5699 জন ভোটাৰ আছে আৰু 1 নং বিহগুৰি গাঁও পঞ্চায়তত আছে 4674টা গতিকে মেজৰিটি আমাৰ আছে আমি বিহগুৰি গাঁও পঞ্চায়তটো এতিয়া 2 নং বিহগুৰি গাঁও পঞ্চায়ত হোৱাৰ কাৰণে আমি প্ৰতিবাদ কৰি থাকিবলগীয়া হৈছে এইটো আচলতে আমাৰ ইটোৰ পিছত সিটো প্ৰতিবাদ হৈ আছে আমাৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্য আৰু এই গোটেই ঘটনাটো মই ভাবোঁ ময়ো এজনে দলীয় কাৰ্যকৰ্তা কিন্তু দলত থাকিলেও সঁচা কথা ক'ব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জাতিৰ স্বাৰ্থত কাম কৰি আছে এই সুযোগতে তেখেতকে আমি স্বনামধন্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ সুযোগ্য সন্তান মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অন্তৰৰ নিৰ্ভীক কোণৰ পৰা শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ তেওঁ যেনেধৰণে ৰাইজৰ সেৱা কৰি আছে তেওঁ কৰি যাওক কিন্তু আমি যিহেতু 2 নং বিহগুৰি গাঁও পঞ্চায়তৰ খিলঞ্জীয়া ৰাইজ আমাক 2 নং বিহগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়টো লাগে যিহেতু দুইটা মিলাই এটা পঞ্চায়ত হৈছে 2 নং আৰু 1 নং মিলাই গতিকে বিহগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়টো আমাক 2 নং বিহগুৰি গাঁও পঞ্চায়তত দিব লাগে বুলি আমি সজোৰে উত্থাপন কৰিছোঁ আমি প্ৰতিবাদ কৰিছোঁ গণতান্ত্ৰিক পথ অৱৰোধ কৰিছোঁ আজিও বৰষুণৰ বতৰকো নেওচি 2 নং বিহগুৰি গাঁও পঞ্চায়তৰ ৰাইজ স্বতঃস্ফূৰ্তকৈ ওলাই আহি পেলাই 2 নং বিহগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিবলগীয়া হৈছে আমি আজি বিহগুৰি খণ্ড উন্নয়ন বিষয়া ডাঙৰীয়া তেখেত এজন ভাল বিষয়া মই জানো গতিকে তেখেতো আমাৰ মাজত উপস্থিত হৈছেহি তেখেতক আমি আজি 2 নং বিহগুৰি গাঁও পঞ্চায়তৰ ৰাইজে যে বিহগুৰি গাঁও পঞ্চায়তৰ যিটো কাৰ্যালয় হ'ব 2 নং বিহগুৰি গাঁও পঞ্চায়তত দিবৰ কাৰণে আমি আজি তেখেতৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু তেখেতেও আমাক ৰাইজক আচলতে আশ্বাস আৰু বিশ্বাস দিব লাগে আমাৰ ৰাইজেও গণতান্ত্ৰিকভাৱে হ'লেও আৰু কিমান প্ৰতিবাদ কৰিব নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে এই গোটেই প্ৰাপ্য অধিকাৰ পাবৰ কাৰণে আমি যিমানখিনি কষ্ট কৰিছোঁ এই গোটেইখিনি শেষ কৰি দিছে আমাৰ আচলতে বৰচলা সমষ্টিৰ সন্মানীয় বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়া এইটো অপ্ৰিয় সত্য আমাক বিগত সময়তে আমি আচলতে যেতিয়া প্ৰতিবাদ কৰিছিলোঁ আমি 2 নং বিহগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত বিহগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়টো পাই গ'লোঁ হয় একমাত্ৰ বিধায়ক মহোদয়ে বাধা দি দিয়ে যে এইটো হ'ব নালাগে বিধায়কজনে আমাৰ দুয়োপক্ষ মানুহক 1 নং আৰু 2 নং লৈ নিমিলায়ো আমাৰ নেতৃত্বক লৈও নিমিলায় তেওঁ সদায় এটাতে স্থিৰ হৈ আছে নাচুৰ বান্দা কেৱল 1 নঙতে গাঁও পঞ্চায়তটো হওক
তাহলে 1 নম্বৰ মানুহখিনিয়ে আপোনাক ভাল পায় আমি বেয়া পাওঁ নেকি আমাক কিয় মাহিয়াই চকুৰে চায় সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ক'ম যে বিধায়ক মহোদয় বৰচলা সমষ্টিত তেওঁ হিটলাৰী শাসন চলাইছে তেওঁ একনায়কতাবাদ চলাইছে আৰু আমাৰ ৰাইজে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে এই বিষয়টো আপুনি অকণমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি চিন্তা কৰিব